আসসালামু আলাইকুম গাইজ। ফাইনেলি আজি আপোনালোকক এটা ঔষধৰ বিষয়ে ক'ম, যিটো হ'ল 83 গল্ড। যে এই 83 গল্ডৰ কাম কি? আমি যেতিয়া পোৱালিটো পৰে তেতিয়া আমি কোম্পানীৰ তৰফৰ পৰা দুটা ঔষধ দিয়ে। এটা হ'ল অক্সিমেচিন আৰু এটা হ'ল ভিটাগন। এই ভিটাগনটো আমি তিনিদিন ভাগকৈ খুৱাওঁ। যেনেকুৱা ধৰি লওক, ভিটাগনটো আমি ৰাতি দিওঁ, আৰু এই অক্সিমেচিনটো আমি ডেইলি ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে দিওঁ। তে 6 দিন গুচি গ'ল। 6 দিন গুচি যোৱাৰ পিছত বাকী থাকিল আৰু বহুত দিন থাকিল, 40 দিন হোৱালৈকে। ধৰি লওক, আৰু আমি নিজাববীয়াকৈ এই 83টো আমি খুৱাওঁ। তাৰমানে 83টো খোৱালে কি হয়, যিটো মুৰ্গীটো লেম হয়, এই লেম হোৱা প্ৰব্লেমটো যাতে 83 খোৱালিয়ে সেই লেমৰ প্ৰব্লেম নহয়। মই আপোনালোকক দেখাই আছোঁ মালখিনি যে লেম হৈছে। সেই মালখিনি যে লেম হৈছে, এই মালখিনি যে লেম হৈছে, এই মালখিনি লেম হোৱাৰ এটাই প্ৰব্লেম, তাৰমানে কেলছিয়ামৰ অভাৱ। তাৰ কাৰণে লেম হৈছে। সেইকাৰণে আমি নিজে, কোম্পানীয়ে এইটো বস্তুটো যোগান নধৰে। আমি নিজাববীয়াকৈ 83 গল্ডটো আমি কোম্পানীত মানে আমাক কৈছে, বা আমিও নিজাববীয়াকৈ প্ৰতি ছিজনত খুৱাওঁ। ইয়াৰ ভাল ফলাফল আছে। কোনোবা SK গল্ডো খুৱায়। তো মই এইটো খুৱাই বহুত ভাল এটা ৰিজাল্ট পাইছোঁ। তাৰ কাৰণে মই সেইটোৱে খুৱাওঁ। আপোনালোককো মই কৈছোঁ, যিজনে ফাৰ্ম কৰে তেওঁলোকক মই অনুৰোধ কৰিছোঁ, আপোনালোকে এইটো খুৱাব। যদি এইটো কিনাৰ পইচা যদি অলপ কমতি থাকে, যদি কিনাৰ অসুবিধা হয়, তেতিয়াহ'লে একবাৰে কম পইচাৰ এটা ঔষধ আছে, যিটো হ'ল নিউৰোবিয়ন 4 টেবলেট। মই কেপশ্যনত দিম টেবলেটটো, ফটোটো আপোনালোকে চাই ল'ব। আৰু বহুত ফাৰ্মাৰসকলে জানেই যে কেনেকুৱা ধৰণৰ বস্তুটো। এই লেমৰ প্ৰব্লেমটো একবাৰে বেয়া প্ৰব্লেম। যেতিয়া 40 দিন হোৱালৈকে যদি এই 83টো নোখোৱায়, তেনেহ'লে 40 দিনতে আপোনাৰ এটা ফাৰ্মত মিনিমাম 100 লেম ওলাব। সেইকাৰণে এই 280 টকাৰ কাৰণে আপোনালোকে এনেকুৱা ভুল নকৰিব, যিটো ভুলত আপোনাৰ লোকচান হ'ব। আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।